পুনৰ বিতৰ্কিত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বিৰুদ্ধে ছৈদা ছাৰ বিত্তীয় নিয়মৰ গুৰুতৰ অভিযোগ। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য পদ ত্যাগ, সত্ৰাধিকাৰ আৰু বিশিষ্ট শিল্পীৰ যোৰহাট হাউটকুছি সত্ৰৰ সত্ৰাধিকাৰ প্ৰণৱ গোস্বামীয়ে কৰিছে পদত্যাগ। বিশিষ্ট সত্ৰীয় শিল্পী হলগুৰি সত্ৰৰ ডেকা সত্ৰীয়া ৰঞ্জিত মহন্তৰ পদত্যাগ। কাৰ্যনিৰ্বাহক সদস্য পদ ত্যাগ কৰি পৰিচালনা সমিতিৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। গুৰুজনাই স্থাপন কৰা থানক ধন লুটিবলৈ ব্যৱহাৰ কৰিছে একাংশ বেপাৰীয়ে। এজন ব্যক্তিৰ লকাৰত থানৰ সোণখিনি ৰখাক লৈ সদ্যত্যাগী সত্ৰাধিকাৰৰ ব্যক্তিগত লকাৰত থকা সোণখিনি থানে ঘূৰাই পাবনে নাই তাত সন্দেহ প্ৰকাশ কৰিছে তেওঁ। বৰ্তমানৰ পৰিচালনা সমিতিয়ে সত্ৰীয়া সংস্কৃতি আৰু ভাবুকি কঢ়িওৱাৰ অভিযোগ উত্থাপন কৰিছে। গুৱাহাটী শাখাৰ পৰা আমাক ইয়ালৈ কাৰ্যকৰী সদস্য হিচাপে মনোনীত কৰি পঠাইছিলে আৰু আমি বৰ আশাৰে বিশেষতঃ এই সভাজন গায়ন পদ্ধতিৰ লগত বিশেষ জড়িত আমি ভাবিছিলোঁ ইয়াত যিখিনি নাম কীৰ্তনে হওক, বৰগীতে হওক বা ইত্যাদি সকলোখিনি আমি জগত সভালৈ নিব পাৰিম। সেই বিষয়ে এটা টোকাও আমি আৰম্ভণিতেই দিছিলোঁ, তাৰ কোনো কাম নহ'ল। ইয়াৰ পিছত শ্ৰীযুত মহন্তই কোৱাৰ দৰে কিবা এখন এনকুৱাৰী কমিটি পাতিছিলে য'ত অশৰণীয়া সদস্য আছে। শৰণ যিসকল সদস্য হ'ব সেইসকলে শৰণ লোৱাটো বাধ্যতামূলক। ইয়াৰ যিখন সংবিধান তাৰ ৪ৰ্থ পৃষ্ঠাত এই কথাটো স্পষ্টভাৱে উল্লেখ কৰা আছে। অশৰণীয়া ব্যক্তি কোনো কাৰণেই সদস্য হ'ব নোৱাৰিব। কিন্তু আপোনালোকক অন কেমেৰা আমি প্ৰমাণ কৰি দিব পৰাকৈ কেইবাজনো সদস্য আছে, বিষয়ববী আছে যি শৰণ লোৱা নাই। গতিকে সেই কথাটো আজি পৰ্যন্ত কোনেও দুয়োখন সত্ৰৰ দুজন মুৰব্বী আছে, সভাপতি আৰু উপসভাপতি, তেখেতসকলৰ কাহানিও এই বিষয়ে কিবা আলোচনা কৰা আমাৰ দৃষ্টিগোচৰ নহ'ল। ৰাজহুৱাভাৱে অবাঞ্ছিত, অশোভনীয়, অসত্ৰীয় আচৰণ এই সমিতিৰ বিভিন্ন ব্যক্তিৰ মাজত দেখা গৈছে। ৰাজহুৱাভাৱে তেখেতসকলে এনেকুৱা ধৰণৰ কথা কৈছে, যিখিনি কথা শুনিলে আমাৰ দৰে ভক্তি মাৰ্গত থকা মানুহে লঘোণ দিব লাগে আৰু প্ৰয়োজন সাপেক্ষে আমি লঘোণ সলনিও কৰিব লাগে। তেনেকুৱা কাণ্ড কাৰখানাও ইয়াৰ মাজত হৈছে বুলি আমি টিভি, ফেচবুক, বাতৰিত আমি বিভিন্ন জেগাত দেখিবলৈ পাইছোঁ। এই কথাখিনি যিহেতু আমিও ইয়াৰ এজন সদস্য আছিলোঁ ইয়াৰ অকণমান আগলৈকে, গতিকে সেই কথাখিনি আমাৰ অন্তৰত বৰ আঘাত দিয়ে। আমি যিহেতু সত্ৰৰ মানুহ, সত্ৰতে জীৱনটো কটাইছোঁ। তৃতীয়তে, পুঁজিৰ যি খেলি মেলিৰ ব্যৱস্থাৰ কথা ইতিমধ্যে প্ৰকাশ হৈছে, সেইখিনি এটা আচলতে তদন্ত হ'ব লাগিছিলে।